ভুবন, ঐ ভুবন। কোন? আপুনি? ভুবন ঘৰত নাই? নাই। মৰিল নেকি? আপুনি জিতি কথা কৈছে কিয়? নকম কিয়, বিচাৰি আহিলে নাপাওঁ। আপোনালৈ অপেক্ষা কৰি ঘৰত বহি থাকিব? মইতো অপেক্ষা কৰি ঘৰত বহি থাকিব কোৱা নাই নহয়। মোৰ পইচাখিনি ঘূৰাই দিলে হ'ল। পইচা দিবা সোনকালে তাক। কিহৰ টকা? তোমাৰ স্বামীক সুধিবা কিহৰ টকা। আপুনি এতিয়া যাওক, মোৰ মিটিং আছে। মিটিঙে থাকক বা যিয়ে নাথাকক, পইচা সোনকালে দিব কবা। হ'ব। হ'ব বুলি ক'লে নহ'ব। এই জুৱাদাৰী মানুহবিলাক এনেকৈ। কাক জুৱাদাৰী বুলি কৈছে? কিয়, তোমাৰ স্বামী। বাঢ়নীৰ কোব লাগে নেকি? বাঢ়নীৰ কোব? বাঢ়নী? বাপৰে, বাঢ়নী দি কোবং। বাপৰে, কি সাংঘাতিক তিৰতা হে। বাপৰে বাপ, বাঢ়নীৰে কোবাব হে। বাপৰে, পলোৱাই ভাল। কি ৰবতে কলৈ যোৱা? আমাৰ মিলিজুলি সঞ্চয় সমিতিৰ সভানেত্ৰী প্ৰিয়াৰ্তালৈ যাওঁ ৰবা। মিটিং কোন তাৰিখে দিছে? এই মাহৰ 20 তাৰিখে দিছে। হয় নেকি? মোকতো জনোৱাই নাই। জনাব, সময় আছে নহয়। তোমাৰ কিবা সকাম আছে নেকি তাইৰ লগত? মই 10,000 টকা খুজিছো, দিম বুলি আজিলৈকে দিয়াই নাই। হয় নেকি? তাকে আগ ধৰি কৈ আহো। এতিয়া মই আহো দেই। যোৱা। প্ৰিয়া, ঘৰত আছানে? কোন? ৰেৱতী। চা প্ৰিয়া, যোৱা মাহতে মোক সঞ্চয়ৰ টকাটো দিম বুলি কৈ ঘূৰাই আছা। নীলিমাই 25,000 টকাটো দিয়াই নাই। ঠিক আছে, অহা মাহত যদি মই পইচাটো নাপাওঁ, তেতিয়াহ'লে কিন্তু কথা ভাল নহ'ব। তই কি দম দিছা নেকি? দম কিয় দিম? তই গোটৰ সভানেত্ৰীৰ বাবেহে কৈছ। অহা মাহৰ মিটিঙৰ দিনা টকাটো পাবি। টকাটো নাপালে কিন্তু কথা ভিকম হ'ব। তই ধৈৰ্য নধৰা কিয়? 2 মাহ ধৈৰ্য ধৰিলো। হ'ব, মিটিঙলৈ আহিবি। ঠিক আছে, মই এতিয়া আহো। যা। ভুৱনদা, কলৈ? মিনাল, অকমান ওলাই যাব আহিছো বজাৰলৈ। ধৰা তেনেকুৱাই। ঠিক আছে বাৰু, খবৰ ভাল? আছো যাওক। তোমাৰ ভাল নহয়? আছো। যোৱা। কৰবালৈ যাবি? বজাৰলৈ যাম। বজাৰলৈ? কি কৰিব যা? মাই আলু আৰু পিয়াজ আনিব দিছে। পইচা দিছে? নাই দিয়া। মোৰ লগততো পইচা নাই। বস্তুখিনি কেনেকৈ নিম? এটা কাম কৰিবি, শৰ্মাৰ দোকানত গৈ বাকী কৰি আনিবি। মোক কিয় বাকী দিব? শৰ্মাৰ দোকানত গৈ মাৰাৰ নামত বাকী কৰি মালখিনি আনিবি। হ'ব। ঠিক আছে, এতিয়া যোৱা। মোৰ কথা শুনিলে কবা কৰবালৈ গৈছে। ঠিক আছে, যা। ৰচোন ৰ, এইফালে আছোন, এইফালে। তই সেই গপচাক চিনি পাওঁ? আজি দেখা পাইছানে? দেখা পোৱা নাই। পোৱা নাই নেকি? যা তেতিয়াহ'লে, যা। কি আছিল ভণ্টি? আলু 1 কেজি। আলু 1 কেজি আৰু পিয়াজ 1 কেজি। পিয়াজ 1 কেজি আৰু সেয়ে। আলু 1 কিলো আৰু পিয়াজ 1 কিলো দিবি। আলু 1 কিলো, পিয়াজ 1 কিলো। কেই টকা হ'ল? 39 টকা। মাই দিব। এতিয়া ক'ত দিছি? দেউতা ওলাই গৈছে। নাজানো। মা, বগাওগা জানিবলৈ যাওঁ, পইচা দিয়া। দি আছো। ল'বা, ভালকৈ যাবা, দেৰি নকৰিবা কিন্তু। হ'ব মা, মই এতিয়া যাওঁ। তোমাৰ বাৰ্থডে লৈ পম্পীক মাতি আহিবা। হ'ব মা। যোৱা, এতিয়া যোৱা। যাওঁ দিয়া। কিয় কলৈ গৈছিলি? দোকানলৈ গৈছিলো। কি আনিলি? কিনো হ'ব, আলু আৰু পিয়াজ আনিলো।
পিছে তই কলৈ যাও? কাগজ আনিবলৈ যাওঁ। পৰহি তই আমাৰ তালৈ যাবিচোন। কিয়? পৰহি মোৰ বাৰ্থডে, যেনে তেনে যাবি। ঠিক আছে মই যাম দে, এতিয়া মই যাওঁ, দেৰি হৈছে। যা বাৰু। আমি জেগাত অপেক্ষা কৰি আছো, তুমি ইয়াত বহি চাহ খাই আছ? মন ভাল নহয় অ'। কিয়? কিয় মানে বুজাই কচোন। পৰিবাৰৰ পৰা হৰিমোহনৰ ধাৰ মাৰিবলৈ 5,000 টকা আনিছিলোঁ। হাৰ মাৰিলে হ'ল। ক'ৰ পৰা মাৰিবি? এটকাও নাই, চব গ'ল। মানে মানে কি হ'ব? বটগছৰ তলত খেলোতে চব গ'ল। এতিয়া বল খেল গ'ল। মোৰ লগত পইচা নাই অ'। বল মই দিম 1,000 টকা। সঁচাই দিবিনে? বল বল দিব বল। ঠিক আছে, তোমালোকে আগবাঢ়া, মই গৈ আছো। আহিবি কিন্তু। যাম দে। চাহৰ পইচা দিম নহয় পিছত। আগৰো দিবা লগা আছে। হ'ব দিয়া, দিম দিয়া। পালে আকৌ পালে। ইমানো ভাল পোৱা নেকি? ই সদায় লেট কৰে, সোনকালে মাৰিবা। পইচা দিবৰ ভয়তে তই এইফালেদি নাহ কৈছা নহয়। মই এই ৰাস্তাৰে আহি আছো। তেনেহ'লে মই আজি দুদিনৰ মূৰতহে পালোঁ লগ। পইচা দে। দিম পইচা, কেতিয়া দিবি? 10 তাৰিখে দিম। 10 তাৰিখে কিন্তু ফাইনেল দেই। যদি পইচা দিব নোৱাৰা, এই চব মই চচৰাই লৈ যাম, বুজি পাবি। কিন্তু আজি এৰিলোঁ, যা এতিয়া। মনত ৰাখিবি কিন্তু 10 তাৰিখে নিদিলে। বাচ্চা পইচা নিদিয়া নাই। আমি এতিয়া সভাৰ কাম আৰম্ভ কৰিম। কৰা। এই জৰুৰী মিটিংখন দিয়াৰ উদ্দেশ্য হ'ল বহুতে মাহত দিব লগা টকাখিনি জমা দিয়া নাই আৰু 3 মাহৰ বাবে লোৱা লোন সময়ত পৰিশোধ কৰা নাই। গতিকে সকলো সদস্যকে অনুৰোধ যাতে 2 এদিনতে টকাখিনি জমা দিয়ে। আজিৰ এই মিটিংখনততো বহুত কেইজনী সদস্য অহাই নাই। পখিলি, তুমি লোনৰ 10,000 টকাটো আজি দিয়া কথা আছিল, আনিছানে? মই আৰু টকাটো এমাহৰ বাবে ৰাখিম। পখিলি, তুমি আগমুহূৰ্তত এনেকৈ ক'লে নহ'ব নহয়। হয়তো তই আৰু মাজতে কিয় মাত দিছ? আৰে কিয় নামাতিম? আমি সকলো মিলিতো আমাৰ সঞ্চয়ৰ কথাটো ভাবিব লাগিব। ৰেৱতী 2 দিন আগতে মোৰ ঘৰলৈ গৈছিল। তাইক 10,000 টকা লাগিব। তাইক অহা মাহত দিলে হ'ল। যোৱা মাহতো তাইক দিব নোৱাৰিলো, আজি তাইক দিম বুলি কথা দিছো। আজি কিন্তু মই দিব নোৱাৰিম। এনেই তাই উগ্ৰ। আজি পইচা নাপালে কি বা মূৰ্তি ধৰে। মূৰ্তি ধৰিবলগীয়া কিনো আছে? মই এতিয়া যাওঁ, মোৰ কাম আছে। যোৱা। ৰেৱতী, আহা আহা, বহা। মই নিজৰ কাম পেলাই থৈ কিবা কৰিহে আহিছো। ৰেৱতী, কথা এটা হ'ল নহয়। কি কথা? তোমাক 10,000 টকাটো আজি দিব নোৱাৰিম, অহা মাহতহে পাৰিম। কি বাৰে বাৰে ফাল্টু কাম কৰি আছ? মোক আজি পইচা লাগিবই। পখিলাৰ বোলে অলপ অসুবিধা আছে, সেইবাবে টকাখিনি আৰু এমাহ ৰাখিব। পইচা মোক লাগিবই। মই 3 দিন আগতে তোমাৰ ঘৰলৈ গৈ কৈ আহিছো। টেবুলত কিয় থপৰি আইছা? টেবুলত কিয় থপৰি আইছা? সকৰিয়ামেই। যদি সময়মতে পইচা দিব নোৱাৰা, কিহৰ অভানেত্ৰী হৈছা? কথা অলপ মাৰ্জিত হিচাপে ক'বচোন। কি মাৰ্জিত হিচাপে ক'ব লাগে? আজি 2 মাহে পইচা দিম বুলি মোক ঘূৰাই আছ। অহা মাহত দিম নহয়।
নালাগে দিব ভংগ কৰা সঞ্চয় সমিতি। কিয় ভংগ কৰিব? তুমি সভানেত্ৰী হোৱাৰ তোমাৰ কোনো যোগ্যতাই নাই। তুমি কথা ভালকৈ কবা। কথা অকণমান ভালকৈ কব। আজিৰ পৰা মিলি জুলি সঞ্চয় সমিতি ভংগ। আৰে কি কথা কবলৈ আহিছে এইবিলাক? হা, কি কথা কবলৈ আহিছে? কাইলৈ পৰা যদি সময়মতে পইচা ঘূৰাই দিব নোৱাৰা কথা ভিখন হব। কি ভিখন কৰা কথা কৈছে আপুনি? দেখিছা কি কৰে? তুমি কথা ভালকৈ কবা। অহাবাৰ ৰেৱতীক কিন্তু সদস্যৰ পৰা বাদ দিব লাগিব। ঠিকেই কৈছা, বৰ লাজ লগা কথা হৈছে। আজি আৰু মিটিং নকৰো, সভা স্থগিত ৰাখিলো। কিন্তু আজিৰ বিচাৰ এটা হ'ব লাগিব, কাৰণ তেওঁ বহুত অভদ্ৰামি কৰিছে। ঠিকেই কৈছা, ইয়াৰ এটা উচিত বিচাৰ কৰিব লাগিব। ক'ত পলাইছ? এইফালে পইচা দে, পইচা দিম নহয়, কিয় ইমান অধৈৰ্য হৈছা? কেতিয়া দিবি? পৰিবাৰে সঞ্চয়ৰ পইচা পালেই গোটেইখিনি ওলটাই দিম। বাবা গোটেইখিনি ওলটাই দিবি? হা, গোটেইখিনি ওলটাই দিবি? মোক এতিয়াই পইচা লাগিব, সঞ্চয়ৰ লগত কথা নাই। দিম নহয়, কিয় ইমান অধৈৰ্য হৈছ? এই ছাতি দেখিছ? পিঠি কোবাই লাল কৰি দিম বাপেকে। আগতে কেইটাক ছাতি দি কোবাই পাইছা? বহুত কোবাইছো। হৈছে আৰু বহুত কোবাইছো। সেইকাৰণে এই ভৰিখনত কোবাই কোনোবাই খৰা কৰিলে নে? এই ফাল্টু কথা নকবি, ফাল্টু কথা নকবি। এই ভৰিখন মোৰ আন্দোলনত বেয়া হৈছে। মই এতিয়া ফ্ৰীডম ফাইটাৰ, বুজি পাইছা? ফ্ৰীডম ফাইটাৰ? হ'ব যা, বেলেগত দেখাবি ফ্ৰীডম ফাইটাৰ। এতিয়া পইচা দে। দিম নহয়, পৰিবাৰে পইচা পালে মই গোটেইখিনি ওলটাই দিম। সোনকালে দিবি কিন্তু, চাবি। হ'ব দিম। যা দিম যা। তুমি ধাৰ মাৰিম বুলি যে মোৰ পৰা টকা 5,000 নিছিলা, কি কৰিলা? ধাৰ মাৰিলো নহয়। তাৰমানে তুমি হৰিমোহনৰ পৰা আৰু টকা ধাৰে লৈছা? নাই লোৱা। যদি ধাৰেই মাৰিছা আৰু টকাও লোৱা নাই, তেনেহলে হৰিমোহন পইচা আনিবলৈ আহিল কিয়? ধাৰখিনি মৰা নাই। তাৰ ধাৰ মাৰিম বুলিয়ে তো টকা 5,000 নিছিলা। জুৱা খেলিছা। তোমাক জুৱা খেলিব মানা কৰা স্বত্তেও জুৱা খেলিছা। লগৰবোৰে জোৰকৈ ধৰিলে, খেলিলো আৰু। মই ধাৰ মাৰিব টকা দিব নোৱাৰো। মই ক'ৰ পৰা মাৰিম? জোৰ পৰা মাৰি থাকিবা। তোমাৰ বাবে মোক জুৱাদাৰী ঘৈণীয়েক বুলি হাঁহে। কোনে কৈছে? তাৰ নামটো কোৱা। হ'ব বৰ মতাগিৰি দেখুৱাব নালাগে। মিলি জুলি সঞ্চয় সমিতিৰ সভানেত্ৰী হোৱা বাবে হিংসাত ক'ব পাৰে। হ'ব, তেল মাৰিব নালাগে। সঞ্চয়ৰ পৰা পইচা পালেও মই তোমাক ধাৰ মাৰিব টকা নিদিওঁ। হ'লেও ধাৰ মাৰিব দিবা? নিজে ইনকাম কৰি ধাৰ মাৰিবা। মোৰনো ইনকাম কৰিবলৈ ৰাস্তা ক'ত? ইনকাম কৰি যদি মোৰ হাতত টকা দিব নোৱাৰা, ঘৰত নোসোমাবা, মোৰ ফাইনেল কথা। কি বিপদ! সেইটো কোন? হা? ওলাই লুকাই আছ এইফালে। তাতে কিয় লুকাইছ? পৰিবাৰে ঘৰৰ পৰা উলিয়াই দিছে। উলিয়াই দিছে? উলিয়াই নিদিব, পইচা দে। কেনেকৈ দিবি? পৰিবাৰে কৈছে ঘৰলৈ পইচা হাতত লৈহে যাব দিছে। এতিয়া তই মোৰ তাতে বান্ধা থাকিব লাগিব। বল এতিয়া। নাযাওঁ মই। তই বান্ধা থাকিব লাগিব মোৰ তাতে। মই নাযাওঁ মই। বল